হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ বহুতে মোক কমেণ্ট কৰি আছিলা যে তোমালোকক এইচএছ ফাৰ্ষ্ট ইয়েৰত অৰ্থাৎ ক্লাছ 11ৰ পলিটিকেল ছায়েন্স ছাবজেক্টটোৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে 1 মাৰ্কছৰ কমন ইম্পৰ্টেণ্ট MCQ প্ৰশ্নৰ উত্তৰ লাগে। গতিকে তোমালোকে কৰা কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে 1 মাৰ্কছৰ কমন ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা। তোমালোকৰ ক্লাছ 11ৰ পলিটিকেল ছায়েন্স ছাবজেক্টটো দুটা ভাগত ভাগ কৰা হৈছে, পাৰ্ট এ আৰু পাৰ্ট বি। পাৰ্ট এত আছে তোমালোকৰ ভাৰতীয় সংবিধান আৰু পাৰ্ট বিত হৈছে ৰাজনৈতিক তত্ত্ব। মই তোমালোকক দুইটা পাৰ্টৰে পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিম। তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা। এতিয়া মই প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিম। আজি আমাৰ প্ৰথম প্ৰশ্ন হৈছে চোৱা, সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে? উত্তৰ হৈছে 1 নং অনুচ্ছেদত। তোমালোকে বহি উলিয়াই ল'ব পাৰা, তোমালোকে ধুনীয়াকৈ প্ৰশ্ন উত্তৰবোৰ লিখি যাব পাৰিবা। মই সকলো প্ৰশ্নৰ উত্তৰ তোমালোকক আলোচনা কৰাই দিম। এবাৰ পৰীক্ষাত আহিবলগীয়া তোমালোকক মই 1 মাৰ্কছৰ প্ৰশ্নৰ উত্তৰৰ লগতে 2 মাৰ্কছ 4 and 6 মাৰ্কৰ লং কুৱেশ্যন এনচাৰ গোটেই কমন ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিম। তোমালোকে চিন্তা কৰিবলগীয়া অলপো বিষয় নাই, তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা। চোৱা, এতিয়া দ্বিতীয় প্ৰশ্ন হৈছে, মই ইতিমধ্যে প্ৰথম প্ৰশ্নটো আলোচনা কৰাই দিলোঁ যে সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে? 1 নং অনুচ্ছেদত। মনত ৰাখিবা। এতিয়া পৰৱৰ্তী প্ৰশ্ন হৈছে যে ভাৰতীয় সংবিধানৰ খচৰা সমিতিখনৰ সভাপতি বা অধ্যক্ষ কোন আছিলে? ডক্টৰ B.R. আম্বেদকাৰ। মনত ৰাখিবা, ডক্টৰ B.R. আম্বেদকাৰ। পৰৱৰ্তী প্ৰশ্ন হৈছে ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে? মনত ৰাখিবা, 4ৰ্থ অধ্যায়ত। উত্তৰ হৈছে 4ৰ্থ অধ্যায়ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। আৰু ভাৰতীয় সংবিধানৰ 3য় অধ্যায়ত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন চোৱা, মৌলিক অধিকাৰবোৰ ভাৰতীয় সংবিধানৰ অভিন্ন অংশ হয় নে নহয়? হয়। তোমালোকক হয় নে নহয় হিচাপে উত্তৰ আহিব, মানে হয় নাইবা নহয়। তোমালোকে মনত ৰাখিবা যে মৌলিক অধিকাৰবোৰ ভাৰতীয় সংবিধানৰ অভিন্ন অংশ হয়। এতিয়া আৰু ইতিমধ্যে আলোচনা কৰাই দিলোঁ যে ভাৰতীয় সংবিধানৰ 3য় অধ্যায়ত মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে বা অন্তৰ্ভুক্ত কৰা হৈছে। ইম্পৰ্টেণ্ট প্ৰশ্ন। তোমালোকে মৌলিক অধিকাৰৰ ওপৰত বা আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ ওপৰত তোমালোকে প্ৰশ্ন পাবাই। তোমালোকে 2 মাৰ্কছৰ নাইবা 4 মাৰ্কছৰ নাইবা 6 মাৰ্কৰ প্ৰশ্ন তোমালোকৰ হ'বই। গতিকে ভিডিঅ'টো শেষলৈকে চাই যোৱা। গোটেই ইম্পৰ্টেণ্ট প্ৰশ্নটো আলোচনা কৰাই দিম। পৰৱৰ্তী প্ৰশ্ন হৈছে আমাৰ যে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তি হৈছে বয়স, শিক্ষা, সম্পত্তি। সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তি হৈছে বয়স। পৰৱৰ্তী প্ৰশ্ন হৈছে প্ৰত্যেকজন নাগৰিকেই একোজন ভোটাৰ নে? প্ৰশ্নবোধক চিন তোমালোকক মনত ৰাখিবা, হয় নে নহয় প্ৰশ্ন ইতিমধ্যে মই কৈছোঁ তোমালোকৰ আহে। গতিকে প্ৰত্যেকজন নাগৰিকে একোজন ভোটাৰ নে? তোমালোকে ক'বা যে প্ৰত্যেকজন নাগৰিকেই একোজন ভোটাৰ নহয়। পৰৱৰ্তী প্ৰশ্ন যে ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ বা সভাপতিৰ নাম কি আছিল? ডক্টৰ B.R. আম্বেদকাৰ। পৰৱৰ্তী প্ৰশ্ন, আৰু এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকৰ কেইবাবাৰো পৰীক্ষাত আহিও গৈছে ইতিমধ্যে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধানৰ এটা উৎস উল্লেখ কৰা। চোৱা, ভাৰতীয় সংবিধানৰ এটা উৎস হৈছে ভাৰতীয় স্বাধীনতা আন্দোলন আৰু সেই সময়ত ৰচনা কৰা আইনসমূহ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধানৰ সভাৰ সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। মনত ৰাখিবা, ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি বা অধ্যক্ষ কোন আছিল? তেতিয়া তোমালোকৰ উত্তৰ হ'ব ডক্টৰ B.R. আম্বেদকাৰ। 1 নম্বৰ প্ৰশ্নটো মই আলোচনা কৰাই দিছোঁ ইতিমধ্যে। এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে চোৱা, 3 নম্বৰ প্ৰশ্নটো মই আলোচনা কৰাই দিলোঁ যে ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু খচৰা সমিতিৰ অধ্যক্ষ বা সভাপতি যদি প্ৰশ্ন আহে তেতিয়া হ'ব তোমালোকৰ ডক্টৰ B.R. আম্বেদকাৰ। মনত ৰাখিবা, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। দুইটা প্ৰশ্নই তোমালোকৰ ইতিমধ্যে পৰীক্ষাটো আহি গৈছে। এতিয়া পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা এটা আদৰ্শ উল্লেখ কৰা। চোৱা, উত্তৰ সমাজবাদী সমাজ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে বা কোৱা হয়? মনত ৰাখিবা, 1 নং অনুচ্ছেদক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন,
পৰৱৰ্তী প্ৰশ্ন হৈছে সংবিধানৰ এটা কাৰ্য উল্লেখ কৰা উত্তৰ হৈছে আইন প্ৰস্তুত কৰা পৰৱৰ্তী প্ৰশ্ন সম্পত্তিৰ অধিকাৰ এটা মৌলিক অধিকাৰ সত্য নে অসত্য তোমালোকে উত্তৰ লিখিব লাগিব যে অসত্য মানে সম্পত্তিৰ অধিকাৰ এটা মৌলিক অধিকাৰ হয় নে নহয় বা সত্য নে অসত্য উত্তৰ হ'ব অসত্য পৰৱৰ্তী প্ৰশ্ন প্ৰথমজনেই জয় ব্যৱস্থাৰ এটা বৈশিষ্ট্য লিখা উত্তৰ প্ৰাৰ্থীজনে আধাতকৈ বেছি ভোট পালেই হয় পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় সংসদত 42তম সংশোধনী কিমান চনত গ্ৰহণ কৰা হৈছিল উত্তৰ 1976 চনত 23তো আহি গৈছিল ইম্পৰ্টেণ্ট প্ৰশ্ন ভাৰতবৰ্ষত প্ৰকৃত কাৰ্যপালিকা কোন প্ৰধানমন্ত্ৰী প্ৰকৃত কাৰ্যপালিকা হয় পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় সংবিধান ডেছ চনত গ্ৰহণ কৰা হৈছিল 1949 চনত মনত ৰাখিবা 26 নৱেম্বৰ তাৰিখে গ্ৰহণ কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন তাৰিখটো মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন হৈছে চোৱা যে ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন উত্তৰ উপৰাষ্ট্ৰপতি পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ প্ৰকৃত কাৰ্যপালিকা কোন ইতিমধ্যে মই আলোচনা কৰাই দিছোঁ যে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসভা বা মন্ত্ৰী সভা ঠিক আছে মনত ৰাখিবা প্ৰধানমন্ত্ৰী বা মন্ত্ৰী সভা মনত ৰাখিবা তেওঁ প্ৰকৃত কাৰ্যপালিকা হয় আৰু তোমালোকৰ এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছে যে ৰাষ্ট্ৰপতি প্ৰকৃত কাৰ্যপালিকা নে নামমাত্ৰ কাৰ্যপালিকা তোমালোকে মনত ৰাখিবা ৰাষ্ট্ৰপতি হৈছে নামমাত্ৰ কাৰ্যপালিকা আৰু প্ৰধানমন্ত্ৰী হৈছে প্ৰকৃত কাৰ্যপালিকা প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসভা হৈছে প্ৰকৃত কাৰ্যপালিকা পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ মৌলিক অধিকাৰৰ এটা বৈশিষ্ট্য লিখা উত্তৰ অসীম নহয় ভাৰতৰ মৌলিক অধিকাৰ হৈছে অসীম নহয় পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল ইতিমধ্যে মই আলোচনা কৰাই দিছোঁ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় চোৱা যে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে পৰৱৰ্তী প্ৰশ্ন ডেছ চনত ভাৰতীয় সংবিধানৰ 42তম সংশোধনী গৃহীত হৈছিল 1976 চনত উচ্চতম ন্যায়ালয়ে কোনটো গোচৰত ভাৰতৰ সংবিধানৰ মূল গাঁথনি সূত্ৰ আগবঢ়াইছিল কেশৱানন্দ ভাৰতী গোচৰত পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ বাদযোগ্য শুদ্ধ নে অশুদ্ধ অশুদ্ধ উত্তৰ অশুদ্ধ সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে লোকসভাৰ অধ্যক্ষই মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন লোকসভাৰ অধ্যক্ষই পৰৱৰ্তী প্ৰশ্ন পাৰ্ট বি ৰাজনৈতিক তত্ত্ব চোৱা তোমালোকৰ পাৰ্ট বি হৈছে ৰাজনৈতিক তত্ত্ব এতিয়া প্ৰথম প্ৰশ্ন চোৱা কোনজন জাৰ্মান দাৰ্শনিক ন্যায়ৰ ধাৰণাক মানুহৰ মৰ্যাদাৰ লগত জড়িত কৰিছিল ইমানুৱেল কাণ্টে উত্তৰ ইমানুৱেল কাণ্টে পৰৱৰ্তী প্ৰশ্ন 18 শতিকাত ফৰাচী বিপ্লৱীসকলে স্বাধীনতা সমতা আৰু দেশ ধ্বনি ব্যৱহাৰ কৰিছিল ভাতৃত্ববোধ ধ্বনি ব্যৱহাৰ কৰিছিল পৰৱৰ্তী প্ৰশ্ন জাতি বহু পৰিমাণে এক কাল্পনিক সমাজ সত্য নে অসত্য উত্তৰ সত্য পৰৱৰ্তী প্ৰশ্ন জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছেনে উত্তৰ জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছে পৰৱৰ্তী প্ৰশ্ন কোন চনত ছ'ভিয়েট ইউনিয়নৰ মানে ভাঙোন সংঘটিত হৈছিল উত্তৰ 1991 চনত পৰৱৰ্তী প্ৰশ্ন গাঁথনিগত হিংসাৰ এটা উদাহৰণ দিয়া যে গাঁথনিগত হিংসাৰ এটা উদাহৰণ হৈছে পাৰিবাৰিক হিংসা বা পৰিয়াল কেন্দ্ৰিক হিংসা পৰৱৰ্তী প্ৰশ্ন হৈছে পাৰ্ট বি যে অন লিবাৰ্টি গ্ৰন্থখন কোনে লিখিছিল JS মিলে অৰ্থাৎ জন ষ্টুৱাৰ্ট মিলে পৰৱৰ্তী প্ৰশ্ন ৰাজনৈতিক তত্ত্বৰ এটা বৈশিষ্ট্য লিখা এইটো 2 মাৰ্কছৰ প্ৰশ্ন হিচাপেও অহাৰ সম্ভাৱনা আছে 1 মাৰ্কছ হিচাপে আহিছিলে চোৱা ৰাজনৈতিক তত্ত্বৰ এটা বৈশিষ্ট্য ৰাজনৈতিক তত্ত্বৰ এটা বিশেষ বৈশিষ্ট্য এই যে ইয়াত মানে সমাজক বুজিবলৈ চেষ্টা কৰা হয় আৰু সমাজৰ অসম্পূৰ্ণতা আঁতৰ কৰিবলৈ চেষ্টা কৰা হয় ইয়াতে চেষ্টা কৰা হয় হ'ব পৰৱৰ্তী প্ৰশ্ন স্বৰাজৰ অৰ্থ লিখা স্বৰাজ শব্দৰ অৰ্থ লিখিব দিছে উত্তৰ স্বৰাজ শব্দৰ অৰ্থ হৈছে তোমালোকৰ চোৱা যে স্বশাসন অৰ্থাৎ নিজা শাসন মনত ৰাখিবা ফ্ৰীডম ফ্ৰম ফিয়াৰ গ্ৰন্থখনৰ লেখক কোন আং চান চুকি মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন গ্ৰন্থৰ নাম আহে এটা ৰাজনৈতিক অধিকাৰ উল্লেখ কৰা এই প্ৰশ্নটো 2 মাৰ্কছৰ প্ৰশ্ন হিচাপেও তোমালোকৰ আহিছিলে পুৰণি প্ৰশ্ন কাকতত চোৱা তেতিয়া কি হ'ব এটা হ'ব ভোটদানৰ অধিকাৰ মনত ৰাখিবা ভোটাধিকাৰৰ অধিকাৰ বা ভোটদানৰ অধিকাৰ আৰু হ'ব আনটো হ'ব তোমালোকৰ চৰকাৰী চাকৰি লাভ কৰাৰ অধিকাৰ এই দুটা হৈছে ৰাজনৈতিক অধিকাৰ পৰৱৰ্তী প্ৰশ্ন বিতৰণমূলক ন্যায় ধাৰণাটো কোনে প্ৰৱৰ্তন কৰিছিল জন ৰলছে মনত ৰাখিবা ঠিক আছে জন ৰলছে প্ৰৱৰ্তন কৰিছিল পৰৱৰ্তী প্ৰশ্ন স্বাধীনতাৰ দুটা বাধা লিখা প্ৰথম হৈছে নিৰক্ষৰতা আৰু দ্বিতীয় হৈছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ পৰৱৰ্তী প্ৰশ্ন জাতীয়তাবাদৰ দুটা উপাদান উল্লেখ কৰা ভাষা আৰু ধৰ্ম পৰৱৰ্তী প্ৰশ্ন যে অবিভক্ত ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল এইটো তোমালোকৰ পাৰ্ট এৰ প্ৰশ্ন হয় ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ভাৰতীয় সংবিধানৰ
চোৱা যে অবিভক্ত ভাৰতবৰ্ষৰ সংবিধান সভাৰ অৰ্থাৎ অবিভক্ত অৰ্থাৎ স্বাধীনতা লাভ কৰাৰ আগতেই চোৱা অবিভক্ত ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল 1946 চনৰ 9 ডিচেম্বৰত মনত ৰাখিবা 32 নং অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ে বা উচ্চ ন্যায়ালয়ে লেখ জাৰি কৰিব পাৰে উত্তৰ হ'ব উচ্চতম ন্যায়ালয়ে পাৰে দেশ হ'ল ভাৰতবৰ্ষত চৰকাৰৰ মুৰব্বী মনত ৰাখিবা প্ৰধানমন্ত্ৰী হ'ল ভাৰতবৰ্ষত চৰকাৰৰ মুৰব্বী পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষত নিৰ্বাচন আয়োগ কিমান চনত গঠন কৰা হৈছিল 1950 চনত পৰৱৰ্তী প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে দিয়ে পৰৱৰ্তী প্ৰশ্ন যুক্তৰাষ্ট্ৰ শব্দটো ভাৰতীয় সংবিধানত উল্লেখ আছেনে নাই পৰৱৰ্তী প্ৰশ্ন স্বাধীনতাক মানৱ জাতিৰ এক মৌলিক অধিকাৰ বুলি কোনে কৈছিলে ৰুছোৱে কৈছিলে ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো তোমালোকৰ পাৰ্ট বি অৰ্থাৎ ৰাজনৈতিক তত্ত্বৰ প্ৰশ্ন হয় মনত ৰাখিবা স্বাধীনতাক মানৱ জাতিৰ এক মৌলিক অধিকাৰ বুলি কোনে কৈছিলে ৰুছোৱে কৈছিলে পৰৱৰ্তী প্ৰশ্ন নেলছন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম কি আছিলে লং ৱাক টু ফ্ৰীডম আছিলে ঠিক আছে মনত ৰাখিবা লং ৱাক টু ফ্ৰীডম ইয়াতে তোমালোকৰ প্ৰিণ্টিঙৰ অলপ মিষ্টেক আছে ইয়াতে লং ৱাক টু ফ্ৰীডম হ'ব পৰৱৰ্তী প্ৰশ্ন স্বাধীনতা আমাৰ জন্মগত অধিকাৰ আৰু আমি ইয়াক পাবই লাগিব কোনে কৈছিলে বাল গংগাধৰ তিলকে কৈছিলে অন লিবাৰ্টি নামৰ গ্ৰন্থখনৰ লিখক কোন ইতিমধ্যে মই কৈ দিছোঁ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে গ্ৰন্থৰ নাম তোমালোকৰ আহে জন ষ্টুৱাৰ্ট মিলে কি কয় লিখিছিলে মনত ৰাখিবা তেওঁ মানে এই গ্ৰন্থখন কি কৰিছিলে ৰচনা কৰিছিলে আৰু মই ইতিমধ্যে কি ক'লোঁ তোমালোকক যে গ্ৰন্থৰ নাম আহে ইম্পৰ্টেণ্ট প্ৰশ্ন গ্ৰন্থৰ নামৰ ওপৰত প্ৰশ্ন হ'বই তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্ন অন লিবাৰ্টি জন ষ্টুৱাৰ্ট মিলে ৰচনা কৰিছিলে পৰৱৰ্তী প্ৰশ্ন চোৱা ৰাজনীতি বিজ্ঞান কাক বোলে ৰাজনীতি বিজ্ঞান কাক বোলে 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে সম্ভাৱনা আছে তোমালোকৰ 1 মাৰ্কছৰ হিচাপে আহিও গৈছিলে চোৱা যে সমাজ বিজ্ঞানৰ যিটো শাখাই ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিষয়ে পুংখানুপুংখতাৰে আলোচনা কৰে তাকে ৰাজনীতি বিজ্ঞান বুলি কোৱা হয় আৰু ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন উত্তৰ এৰিষ্টটল আৰু কোনে পোনপ্ৰথমে ৰাজনীতি শব্দটো ব্যৱহাৰ কৰিছিল এৰিষ্টটলে প্ৰথমে ব্যৱহাৰ কৰিছিল আৰু গ্ৰীক ভাষাৰ কি শব্দৰ পৰা ইংৰাজী পলিটিক্স শব্দৰ উদ্ভৱ হৈছে উত্তৰ হৈছে পলিচ শব্দৰ পৰা ঠিক আছে মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন ৰাজনীতি বিজ্ঞান এক প্ৰগতিশীল বিজ্ঞান কথাষাৰ কোনে কৈছিলে ব্ৰাইছে কৈছিলে আৰু তোমালোকক এটা বক্তব্য দি দিব আৰু তোমালোকক সুধিব যে কোনে কৈছিলে ঠিক আছে গতিকে ইম্পৰ্টেণ্ট প্ৰশ্ন ক'ব যে কি কয় ৰাজনীতি বিজ্ঞান এক প্ৰগতিশীল বিজ্ঞান ইয়াৰে বক্তা কোন এই ধৰণে তোমালোকৰ প্ৰশ্ন তোমালোকে 2-3টা প্ৰশ্ন তোমালোকৰ থাকিবই MCQ হিচাপে ৰাজনীতি বিজ্ঞান এক প্ৰগতিশীল বিজ্ঞান কথাষাৰ কোনে কৈছিলে ব্ৰাইছে কৈছিলে পৰৱৰ্তী প্ৰশ্ন ৰাজনৈতিক তত্ত্ব কাক বোলে উত্তৰ যে ৰাজনৈতিক দিশ বা বিষয়সমূহক মানে সাধাৰণ নীতিত সূত্ৰবদ্ধ কৰা বা নীতিগত ব্যাখ্যা আগবঢ়োৱা অংশটোক ৰাজনৈতিক তত্ত্ব বোলে পৰৱৰ্তী প্ৰশ্ন গ্ৰীক দাৰ্শনিক এৰিষ্টটলে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম কি ইতিমধ্যে মই কৈছোঁ যে তোমালোকৰ গ্ৰন্থৰ ওপৰত প্ৰশ্ন থাকিব গ্ৰন্থ ৰচক গ্ৰীক দাৰ্শনিক এৰিষ্টটলে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম হৈছে দ্য পলিটিক্স পৰৱৰ্তী প্ৰশ্ন দি ৰিপাব্লিক নামৰ গ্ৰন্থখনৰ লিখক কোন মনত ৰাখিবা প্লেটো উত্তৰ প্লেটো ৰাজনীতি শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল এৰিষ্টটলে ব্যৱহাৰ কৰিছিল ইতিমধ্যে মই ক'লোঁ যে ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তোমালোকক যে এইটো তোমালোকে ইতিমধ্যে দুবাৰ পৰীক্ষাত আহিও গৈছে পুৰণি প্ৰশ্ন কাকতত তোমালোকৰ চোৱা ৰাজনীতি শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল এৰিষ্টটলে ৰাজনীতি শব্দটো পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল ৰাজনীতি শব্দটো এৰিষ্টটলে মনত ৰাখিব প্ৰথমে ব্যৱহাৰ কৰিছিল পৰৱৰ্তী প্ৰশ্ন ৰাজনীতি বিজ্ঞান আৰম্ভ আৰু অন্ত ৰাষ্ট্ৰক লৈ ৰাজনীতি বিজ্ঞানৰ আৰম্ভ আৰু অন্ত ৰাষ্ট্ৰক লৈ কথাষাৰ কোনে কৈছিল গাৰ্নাৰে কৈছিল পৰৱৰ্তী প্ৰশ্ন ইতিহাস অবিহনে ৰাজনীতি বিজ্ঞান সাৰশূন্য ৰাজনীতি বিজ্ঞান বিনে ইতিহাস নিষ্ফল কথাষাৰ কোনে কৈছিলে জন চিলিয়ে কৈছিলে পৰৱৰ্তী প্ৰশ্ন পলিচ শব্দৰ অৰ্থ কি নগৰ ৰাষ্ট্ৰ ৰাজনীতি বিজ্ঞান এবিধ সমাজ বিজ্ঞানে উত্তৰ হয় আৰু ৰাজনীতি বিজ্ঞান গতিশীল নে স্থিতিশীল উত্তৰ গতিশীল গতিকে এইকেইটা আছিলে তোমালোকৰ গোটেই কিতাপখনৰে পাৰ্ট এ আৰু পাৰ্ট বি ভাৰতীয় সংবিধান আৰু পাৰ্ট বি ৰাজনৈতিক তত্ত্ব অৰ্থাৎ দুয়োটা পাৰ্টৰে পৰাই আহিবলগীয়া কমন ইম্পৰ্টেণ্ট 1 মাৰ্কছৰ MCQ প্ৰশ্নৰ উত্তৰ আৰু তোমালোকে কৰা কমেণ্ট অনুসৰি ইতিমধ্যে মই তোমালোকৰ কাৰণে পৰীক্ষাত আহিবলগীয়া 2 মাৰ্কছৰ 4 মাৰ্কছৰ এণ্ড 6 মাৰ্কৰ লং কুৱেশ্যন এনচাৰ মই তোমালোকৰ ভিডিঅ' বনাই আপলোডো কৰিছোঁ তোমালোকৰ যিসকলে এতিয়ালৈকে চোৱা নাই চিন্তা কৰিবলগীয়া অলপো বিষয় নাই এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত মই সেই ভিডিঅ' দুটাৰ লিংক মই দি দিম পাৰ্ট এ ভাৰতীয় সংবিধান আৰু পাৰ্ট বি ৰাজনৈতিক তত্ত্ব দুয়োটা পাৰ্টৰে ভিডিঅ' মই বনাই আপলোডো কৰিছোঁ গোটেই কমন ইম্পৰ্টেণ্ট প্ৰশ্নটো আলোচনা কৰাই দিছোঁ আহিবলগীয়া তোমালোকে এইটো ভিডিঅ'
ডেছক্ৰিপশ্যনত গৈ লিংকটো ক্লিক কৰি ধুনীয়াকৈ চাই প্ৰশ্ন উত্তৰ লিখি ল'ব পাৰিবা। গতিকে আজি আমি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ। তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকিবা।